নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক ABM এডুকেয়াৰ্জিকলৈ স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ জেনেৰেল নলেজ কাম কাৰেণ্ট এফেয়াৰ্ছৰ নেক্সট পাৰ্ট। আশা কৰোঁ এই পাৰ্টৰ জৰিয়তে আপোনালোকৰ আগন্তুক হ'ব লগা বিভিন্ন এক্সামত বিশেষভাৱে সহায়ক হ'ব। বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়োঁ। যিহেতু আগতে আমি কুৱেশ্যন নম্বৰ 20 লৈকে যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ, আজি কুৱেশ্যন নম্বৰ 21 পৰা আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 21, হাউ লং ডিড দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি টেক টু ফাইনেলি পাছ দ্য কনষ্টিটিউশ্যন? সংবিধান সভাই সংবিধানখন সম্পূৰ্ণ কৰোঁতে কিমান সময় লাগিছিল? এবাউট 6 months, এক্সাক্টলি এ ইয়াৰ, এবাউট 2 years, 2 years 11 months and 18 days. Right answer is option number D, 2 year 11 months and 18 days. এই 2 year 11 months and 18 daysত সংবিধান সভাই টোটেল 11টা সেশন কৰিছিল আৰু ইয়াৰ টোটেল খৰচ হৈছিল 64 লাখ। আৰু সংবিধানখন কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 22, হু প্ৰপ'জ দ্য প্ৰিএম্বল বিফৰ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন? সংবিধানৰ খচৰা সমিতিত কোনে সংবিধানৰ প্ৰস্তাৱনাৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল? জৱাহৰলাল নেহৰু, BR আম্বেদকাৰ, BN ৰাও, মহাত্মা গান্ধী। ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ এ, জৱাহৰলাল নেহৰু। তেখেতে প্ৰথম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল আৰু তেখেতৰ কাৰ্যকাল আছিল 15 আগষ্ট 1947 পৰা 27 মে 1964 লৈকে। আৰু তেখেতক চাচা নেহৰু বা আংকল নেহৰু বুলিও জনা যায়। ওকে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 23, দ্য ফাৰ্ষ্ট সেশ্যন অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ হেল্ড ইন বম্বে, কলকাতা, লাহোৰ এণ্ড নিউ দিল্লী। ৰাইট এনচাৰ ইজ নিউ দিল্লী। দ্য এছেম্বলি মিট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন নিউ দিল্লী অন 9 ডিচেম্বৰ 1946। 9 ডিচেম্বৰৰ 1946ত প্ৰথমখন মিটিং বহিছিল আৰু এই প্ৰথম মিটিঙত সভাপতি আছিল ডক্টৰ সচ্চিদানন্দ সিনহা আৰু লাষ্ট মিটিং হৈছিল 24 জানুৱাৰী 1950। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 24, হুইচ অফ দ্য ফলোয়িং ৰাইট ৱাজ ডিছক্ৰাইব বাই ডক্টৰ BR আম্বেদকাৰ এজ দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন? সংবিধানৰ আত্মা বুলি ডক্টৰ BR আম্বেদকাৰে কোনটো অধিকাৰৰ কথা কৈছিল? ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, ৰাইট টু প্ৰপাৰ্টি, ৰাইট টু ইকুৱেলিটি, ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ। ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ ডি, ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ। কনষ্টিটিউশ্যনেল ৰিমেডিজ ছাপোৰ্ট the protection of fundamental rights and ensures that people whose fundamental rights have been violated can seek relief directly from the Supreme Court or different High Court of India. ভাৰতবৰ্ষৰ যিমানবোৰ নাগৰিক আছে তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটছ যদি ভাইলেট হয় তেওঁলোকে ডাইৰেক্টলি সুপ্ৰিম কোৰ্ট বা ভাৰতবৰ্ষৰ বিভিন্ন হাইকোৰ্টত মুভ কৰিব পাৰে। আৰু এই ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ আৰ্টিকল 32 সুপ্ৰিম কোৰ্টৰ আমি ডাইৰেক্ট মুভ কৰিব পাৰোঁ আৰু আণ্ডাৰ আৰ্টিকল 226 আমি হাইকোৰ্টত মুভ কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 25, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ হিউমেন ৰাইট এজ ৱেল এজ ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্গত কোনটো অধিকাৰ আমাৰ মানৱ অধিকাৰ হোৱাৰ উপৰিও আমাৰ মৌলিক অধিকাৰ? ৰাইট টু ইনফৰমেশ্যন, ৰাইট টু ৱৰ্ক, ৰাইট টু এডুকেশ্যন এণ্ড ৰাইট টু হাউচিং। ৰাইট এনচাৰ ইজ ৰাইট টু এডুকেশ্যন। যদি ৰাইট টু এডুকেশ্যন আমি চাওঁ এজ এ ফাণ্ডামেণ্টেল ৰাইটছ হিচাপে, দ্য কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যিটো 86 এমেণ্ডমেণ্ট এক্ট 2002, সেই 86 এমেণ্ডমেণ্ট এক্ট 2002ত ইনচাৰ্ট কৰিছিল এটা নতুন আৰ্টিকল 21A, যাৰ জৰিয়তে ফ্ৰী এণ্ড কম্পালচাৰী এডুকেশ্যন অফ অল চিলড্ৰেন এজ গ্ৰুপ 6 to 14 years এজ এ ফাণ্ডামেণ্টেল ৰাইটছ। সকলো ল'ৰা ছোৱালীয়ে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে বিনামূলীয়া শিক্ষা গ্ৰহণ কৰাটো তেওঁলোকৰ ফাণ্ডামেণ্টেল অধিকাৰ বা মৌলিক কৰ্তব্য। আৰু যদি এজ এ হিউমেন ৰাইটছ হিচাপে চাওঁ আমি, দ্য ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ এডপ্ট ইন 1948। আমি সকলোৱে জানো যে 1948ত ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ হৈছিল, যিটো 10 ডিচেম্বৰত কৰা হৈছিল আৰু সেইকাৰণে আমি 10 ডিচেম্বৰটো বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপেও পালন কৰোঁ। আৰু এই ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছেই এটা 26 এক্টৰ আণ্ডাৰ 26 আৰ্টিকলৰ আণ্ডাৰত এভৰিৱান হেজ টু ৰাইট টু এডুকেশ্যন, সকলোৰে শিক্ষাৰ অধিকাৰটো হ'ল এটা মানৱ অধিকাৰ সেই হিচাপত ঘোষণা কৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 26, হুইচ অফ দ্য ফলোয়িং ডিছক্ৰাইব ইণ্ডিয়া এজ এ ছেকুলাৰ ষ্টেট? তলৰ কোনটোৱে ইণ্ডিয়াক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে বৰ্ণনা কৰিছে? ফাণ্ডামেণ্টেল ৰাইটছ, 9th শিডিউল, ডিৰেক্টিভ প্ৰিন্সিপলছ, প্ৰিএম্বল টু দ্য কনষ্টিটিউশ্যন। ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ ডি, প্ৰিএম্বল টু দ্য কনষ্টিটিউশ্যন। আৰু ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়া গ্ৰহণ আৰু কাৰ্যকৰী কৰা হৈছিল তেতিয়া এই ছেকুলাৰ ৱাৰ্ডটো
সংবিধানৰ প্ৰস্তাৱনাত নাছিল। এইটো লোৱা হৈছিল 42 এমেণ্ডমেণ্ট 1976-ত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ব্ৰড দ্য স্কিম অফ ইণ্ডিয়ান ফেডাৰেশ্যন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ। ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কোনটো দেশৰ সংবিধানৰ পৰা লৈছিল? USA, কানাডা, আয়াৰলেণ্ড এণ্ড UK। ৰাইট এনচাৰ ইজ কানাডা, অপশ্যন নম্বৰ বি। যদি আমি কানাডা দেশখন চাওঁ, কানাডা হ'ল নৰ্থ আমেৰিকাৰ এখন দেশ, দ্য ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট কাণ্ট্ৰি বাই টোটেল এৰিয়া। আৰু যদি টোটেল এৰিয়া চাওঁ, বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম দেশ হ'ল কানাডা। আৰু কানাডাৰ প্ৰাইম মিনিষ্টাৰ হ'ল জাষ্টিন ট্ৰুডেউ, কাৰেঞ্চি হ'ল কেনেডিয়ান ডলাৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 28। আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন আৰ দ্য কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ গ্ৰাণ্টেড? কোনটো আৰ্টিকলৰ আমাৰ কালচাৰেল আৰু এডুকেশ্যন ৰাইট গ্ৰাণ্টেড কৰিছে? ৰাইট এনচাৰ ইজ অপশ্যন নম্বৰ চি, আৰ্টিকল 29 এণ্ড 30। আৰ্টিকল 29 এণ্ড 30ৰ বিষয়ে যদি আমি চাওঁ, no discrimination would be done on the ground of religion, race, caste, language or any other them. আমি যদি চাওঁ আৰ্টিকল 29 কৈছে যে কোনো ধৰণৰ বৈষম্যমূলক কৰা নহ'ব ধৰ্মীয় ক্ষেত্ৰত, বৰ্ণৰ ক্ষেত্ৰত, জাতিগত ক্ষেত্ৰত আৰু লেংগুৱেজ ক্ষেত্ৰত। আৰু আৰ্টিকল 30 কৈছে যে all minorities whether based on religion or language shall have the right to establish and administer educational institution of their choice. যিমানবোৰ মাইনৰিটি আছে বা সংখ্যালঘু আছে, সেইবিলাক ধৰ্মীয় ক্ষেত্ৰতে হওক আৰু ভাষিক সংখ্যালঘুৱে হওক, তেওঁলোকৰ নিজৰ ইচ্ছামতে এডুকেশ্যনেল ইনষ্টিটিউট ইষ্টাব্লিছ কৰিব পাৰিব আৰু এডমিনিষ্টাৰ কৰিব পাৰিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 29। আৰ্টিকল 14 গ্ৰাণ্টিজ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ লটো। আমি আৰ্টিকল 14ৰ বিষয়ে জানো, সমতাৰ অধিকাৰ। সেই সমতাৰ অধিকাৰটো ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল, এইটো কোনসকল মানুহৰ কাৰণে বা কোনসকলৰ কাৰণে এইটো গ্ৰাণ্টিজ প্ৰদান কৰিছে? অল পাৰ্চন লিভিং উইথিন দ্য টেৰিটৰী অফ ইণ্ডিয়া, অল ইণ্ডিয়ান চিটিজেন লিভিং ইন ইণ্ডিয়া, অল পাৰ্চন ডমিচাইল ইন ইণ্ডিয়া, অল পাৰ্চন নিউট্ৰেল এজ ৱেল এজ আৰ্টিফিচিয়েল। ৰাইট এনচাৰ ইজ অল পাৰ্চন লিভিং উইথিন দ্য টেৰিটৰী অফ ইণ্ডিয়া। আমি যদি চাওঁ, সকলোবোৰ নাগৰিকে ভাৰতবৰ্ষৰ বসবাস কৰা বা ভাৰতবৰ্ষত থকা ভিতৰত থকা সকলোবোৰ নাগৰিকে ৰাইট টু ইকুৱেলিটি তেওঁলোকে পায়। আৰু যদি আমি ৰাইট টু ইকুৱেলিটিৰ বিষয়ে চাওঁ, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰভাইড ফৰ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল উইথিন দ্য টেৰিটৰী অফ ইণ্ডিয়া। সকলোবোৰ মানুহে আইনৰ চকুত সমান আৰু সকলোৱে আইনৰ দ্বাৰা সমানভাৱে প্ৰটেকশ্যন লাভ কৰে। আৰু ষ্টেট শ্বেল নট ডিনাই এনি পাৰ্চন ইকুৱেলিটি বিফৰ দ্য ল অৰ দ্য ইকুৱেল প্ৰটেকশ্যন অফ ল উইথিন দ্য টেৰিটৰী অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ ভিতৰত থকা যিমানবোৰ মানুহ আছে বা যিমানবোৰ জনসাধাৰণ আছে, তেওঁলোকক কোনো ক্ষেত্ৰতেই ডিনাই কৰিব নোৱাৰে। লাষ্ট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 30। হুইচ শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেইন স্পেচিয়েল প্ৰভিজন ফৰ দ্য এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল্ড এৰিয়া ইন ছেভাৰেল ষ্টেট? ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটত কোনটো শিডিউলত আমাৰ স্পেচিয়েল প্ৰভিজন আছে এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল শিডিউল এৰিয়াত? 3rd, 5th, 7th and 9th. Right answer is 5th. The 5th schedule of the constitution deal with the administration and control schedule area as well as scheduled tribe residing in any state other than the state of Assam, Meghalaya, Tripura and Mizoram. অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ বাহিৰে বাকী যিমানবোৰ ষ্টেট আছে, সেই ষ্টেটবোৰক 5th শিডিউলৰ জৰিয়তে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বন্ধুসকল, আজিলৈ ইমানে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। থেংক ইউ। অহা ক্লাছত আকৌ লগ পাম।